নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ যেটো নেকি 2 নম্বৰ লেসন হয় দা মাংকি এণ্ড দা ক্ৰকডাইল এটো আমি যেটো পিছফালৰ দা ৰবিন ৰেড বেস্ট এটো আছিল সেই কবিতাটো আমি আলোচনা কৰিম আৰু এটো দা লিটল ৰবিন ৰেড ব্ৰেষ্ট এটো আমি আলোচনা কৰিম আৰু যদি তোমালোকে মোৰ ভিডিওটোলৈ নতুনকৈ আহিছা তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনটো বজাই দিবা এতিয়া আমি আৰম্ভ কৰিবলৈ ওলাইছো 17 নম্বৰ যেটো নেকি লেটস ৰিচাইট দা rhyme of little robin redbreast and pussycat আমি এইখিনি পঢ়িম তলৰ এইখিনি এটা little robin আৰু এটা pussycator যেটো নেকি কথোপকথন এইখিনি আমি এতিয়া পঢ়িম আৰু তোমালোকে মন দি শুনিবা দেই এতিয়া আমি পঢ়িছো লিটল ৰবিন ৰেড ব্ৰেষ্ট লিটল মানে হৈছে সৰু ৰবিন মানে হৈছে এজনী চৰাইৰ নাম কৈছে ৰেড ব্ৰেষ্ট বুজি পাইছানে ৰবিন চৰাইজনীৰ নাম ৰেড ব্ৰেষ্ট চৰাই তাৰ পিছত হৈছে লিটল ৰবিন ৰেড ব্ৰেষ্ট মানে এটা নাম হয় দেই এই লিটল ৰবিনৰ যেটো নাম হেতু ৰেড ব্ৰেষ্ট বুলি বৰ্ণনা কৰিছে তাৰ পিছত কৈছে যে set upon a tree কোট আছিলে তাই এডাল গছত বহি আছিলে ধুনিয়াকৈ এটা এজোপা গছত বহি আছিলে তাৰ পিছত up when the pussycat যেতিয়া নেকি গছৰ ওপৰত তাই বহি আছিলে তেতিয়া ওপৰৰ পিনে এটা pussycat মানে এই যিজনী নেকি মেকুৰী হেজনীয়ে ওপৰলৈ উঠিব খুজিছিল তাই ধৰিবৰ কাৰণে যেতিয়া নেকি এই মেকুৰীটো ওপৰলৈ উঠিব খোজে down went he যেতিয়া ওপৰলৈ উঠিব খোজে তেতিয়া আকৌ এই ৰেড ব্ৰেষ্টে কি কৰিছে জপিয়াই আকৌ তললৈ নামিছে তাৰ পিছৰখিনি পঢ়িছো ডাউন কেম পুছিকেট যেতিয়া নেকি তললৈ আকৌ মেকুৰীটো নামি আহিল পুছিকেট জনী এৱে ৰবিন ৰান ৰবিনে যেতিয়া আকৌ এই যিজনী চৰাই ৰবিন তাই আকৌ জপিয়াই দৌৰ মাৰিলে তাৰ পিছত সেজ লিটল ৰবিন ৰেড ব্ৰেষ্ট তেতিয়া তাই কৈছিলে ৰেড ব্ৰেষ্টক আকৌ কৈছে যে catch me if you can যদি তুমি মোক পাৰা ধৰাচোন তুমি মোক পাৰানে তুমি মোক পাৰিবানে ধৰিবলৈ বুলি কৈছিল দেই এইখিনিয়ে ইয়াৰে অৰ্থ তাৰ পিছত পঢ়িছো আমি 18 নম্বৰ যেটো নেকি আছে add rhyming words to the list and say them aloud ইয়াতে কৈছে যে তলত থকা জিকেটা নেকি পিছৰ আখৰৰ মিল থকা rhymes word বুজি পাইছানে তোমালোকে একে একে শব্দ বুজি পাইছানে তাৰে এইবিলাক লিখিব দিছে এতিয়া tree আছে c আছে হয়নে তাৰ পিছত আকৌ c আছে আমাক মই c লিখি দিছো SHEC মানে হৈছে তাই হি মানে হি নেম মানে ইটো হয় লাষ্টত আছে না নাই নেম মানে নাম হয় তোমালোকে জানা এতিয়া দ্বিতীয় নম্বৰত আকৌ এটা দিছো যে ৰান হয়নে ৰান ফেন তাৰ পিছত মই ক্যান দিছো ডেন আৰু হেন মানে হৈছে কুকুৰা হয়নে এতিয়া আমি চাও তলৰ 19 নম্বৰ যেটো নেকি আছে রাইট ডাউন দা অপোজিট অফ দা ফলোইং ওয়ার্ডস ফ্রম দা পোয়েম ইয়াৰে তলত জিকেটা নেকি দিয়া আছে বিপৰীত শব্দ গিটা হেগেটাৰ আমাক লিখিব দিছে এতিয়া আপ হলে ওপৰত হ'ব মই ইয়াতে লিখি দিছো তোমালোকে চাই লবা ডাউন আছে হয়নে মই ডাউন বুলি লিখি দিছো DOWN ডাউন তাৰ পিছৰটো আছে সি হলে হি হ'ব HE হি সি মানে হৈছে তাই হি মানে হৈছে হি তাৰ পিছত হৈছে কেম মানে কি কৰা অহা বা তাৰ পিছত আকৌ গো মানে কি যোৱা এই গিটা লিখিলো আমি তোমালোকে ভালদৰে চাই লিখি লবা দেই আৰু এতিয়া আমি 20 নম্বৰ যেটো হেতু আলোচনা কৰিবলৈ ওলাইছো 20 নম্বৰ প্ৰশ্নটো মানে এটো মোৰ এটা কথা ক'বলগীয়া আছিল তোমালোকে যেটো নেকি এই ভিডিওটো পাইছে এটোৰ আগত আৰু এটা ভিডিও কৰি থোৱা আছে মানে হেতু দা মাংকি এণ্ড দা ক্ৰকডাইল হেতু তোমালোকে চাই লবা তেতিয়া হলে এটো বুজি পাবা মানে এটো দুটা ভিডিও কৰি দিছো এটা হলে বহুত দীঘল হৈ যায় সেই কাৰণে এতিয়া আমি এটো মাতিছো আৰম্ভ কৰিছো সোৱা কমপ্লিট দা সেন্টেন্স ইয়াতে কৈছে তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা এতিয়া এক নম্বৰত আছে লিটল ৰবিন ৰেড ব্ৰেষ্ট ইজ এ লিটল ৰবিন যিজনী আছিল চৰাইজনী আছিল তাইৰ না কি আছিল হেজনী এজনী চৰাই আছিল হয় না নহয় সেই কাৰণে বাৰ্ড লিখি দিছো মই তাৰ পিছত 2 নম্বৰ খুদিছে পুছিকেট ইজ এ কি হয় পুছিকেট এজনী এনিমেল হয় তাই এটা কি জন্তু হয় সেই কাৰণে পুছিকেট লিখি দিছো এতিয়া 21 নম্বৰটো আছে লুক এট দা পিকচাৰ অফ দা বাৰ্ড ইয়াতে কৈছে তুমি তলৰ পিকচাৰটোলৈ চোৱা ছবিটোলৈ ইট ইজ এ লিটল ৰবিন ৰেড ব্ৰেষ্ট এটো এটা কোন হয় সৰু ৰবিন তাৰ পিছত কৈছে ৰাইট এ ফিউ ওয়াৰ্ডস টু ডেসক্ৰাইব দা বাৰ্ড one is done for you ইয়াতে কৈছে তলৰ হেই যেটো নেকি চৰাইজনী হে চৰাইজনীৰ বিষয়ে তুমি বৰ্ণনা কৰা তুমি মানে তাইৰ যিখিনি তাইৰ বস্তু পাতি আছে অংগ পতংগ এইখিনি তোমালোকে বৰ্ণনা কৰা বুলি কৈছে এতিয়া স্মল বিগ বুলি কৈছে এটো
স্মল বিগ মানে হৈছে তাৰ যিটো নেকি ঠোঁট সেইটো গোটেই সৰু হয় সেইটোৰ কথা কৈছে তাৰপিছত এতিয়া আকৌ নেজডালৰ কথা কৈছে সেইডালো চুটি হয়নে নহয় শ্বৰ্ট টেইল সেইকাৰণে শ্বৰ্ট টেইল দি দিছোঁ তাৰপিছৰটো আছে কালাৰফুল উইংছ লিখি দিছোঁ মই কালাৰফুল উইংছ হয়নে নহয় তাৰ ডেউকাকেইখন বৰ ধুনীয়া ৰঙৰ তাৰপিছত ইয়াতে দিছোঁ ফেটি বেলি তাৰপিছত তাৰ যিটো পেটৰ তলৰ সেইখিনি অংশ সেইখিনি ফেট আছে হয়নে সেইকাৰণে ফেটি বেলি বুলি লিখি দিছোঁ তাৰপিছত হৈছে কি থিন ফিট তাৰ মানে কি তাৰ ফিট তাৰ যিকেইখন নেকি ঠেং সেইকেইখন বহুত ক্ষীণ বহুত শুকান ক্ষীণ সেইকাৰণে থিন বুলি লিখি দিছোঁ দেই তোমালোকে চাই ল'বা আৰু তোমালোকে কিতাপত এনেকৈ লিখি ল'বা দেই কাঠ পেঞ্চিলেৰে আমি 22 নম্বৰটো আলোচনা কৰিবলৈ ওলাইছোঁ লেটছ লুক এট দ্য পিকচাৰ এণ্ড এনচাৰ দ্য কুৱেশ্যন ওৱান ইজ ডান ফৰ ইউ বুলি কৈছে হয়নে ইয়াতে কৈছে যে ইয়াতে তলৰ যিকেইটা প্ৰশ্ন আছে আৰু উত্তৰ আছে সেইকেইটা চাব দিছে আৰু ইয়াৰে যিকেইটা নেকি কৰা নাই তোমালোকে সেইকেইটা কৰিব দিছে কিতাপত এতিয়া চোৱা ইয়াতে কৈছে যে কুৱেশ্যনটোত কৈছে হুৱেৰ ইজ লিটিল ৰবিন ৰেড ব্ৰেষ্ট মানে কৈছে সেই লিটিল ৰবিন যিজনী চৰাইজনী সেইজনী ক'ত আছে বুলি কৈছে এতিয়া ক'ত আছে শিলটোৰ আঁৰত আছে হয়নে নহয় ইট ইজ ব্লাইণ্ড বিহাইণ্ড ইট ইজ বিহাইণ্ড দেই ইট ইজ বিহাইণ্ড এ ৰক তাই ক'ত আছে তাই যিটো নেকি শিলটোৰ পিছফালে আছে সেইকাৰণে তাইক বিহাইণ্ড এ ৰক মানে হৈছে শিলটোৰ পিছপিনে আছে লিখিছে এতিয়া ইয়াতে তোমালোকে চোৱা এতিয়া দ্বিতীয় নম্বৰ যিটো নেকি কুৱেশ্যন এইটো দিছে হুৱেৰ ইজ লিটল ৰবিন ৰেড ব্ৰেষ্ট তাৰপিছত কৈছে লিটল ৰবিন ৰেড ব্ৰেষ্ট ক'ত আছে শিলটোৰ ওপৰত আছে নহয় এইবাৰ এই ফটোখনত এই পিকচাৰটোত চোৱা এনচাৰটো মই এনেকৈ লিখিছোঁ ইট ইজ অন দ্য ৰক তাই ক'ত আছে শিলটোৰ ওপৰত আছে হয়নে নহয় তাই শিলটোৰ ওপৰত আছে সেইকাৰণে সেনেকৈ লিখিছোঁ তাৰপিছত আছে কুৱেশ্যন নম্বৰ এইটো কুৱেশ্যনত দিছে হুৱেৰ ইজ পুচি কেট এই মেকুৰীজনী ক'ত আছে এনচাৰত লিখিছোঁ ইট ইজ ইন ফ্ৰণ্ট অফ ৰক এই মেকুৰী পোৱালিটো বা মেকুৰীজনী ক'ত আছে সেই শিলটোৰ আগত আছে সন্মুখত আছে তোমালোকে চাই লিখিবা দেই পিছত আমি 23 নম্বৰটো পঢ়িছোঁ লেটছ ৰিড ইয়াতে কৈছে এতিয়া পঢ়া বুলি কৈছে লিফ মানে হৈছে পাত লিভছ মানে হৈছে পাতে হয় কিন্তু বেছিকৈ য'ত নেকি থাকে তেতিয়া এছ যোগ হয় আৰু বহু বচন হৈ যায় সেইকাৰণে ইয়াতে তিনিটা পাত থকাৰ কাৰণে লিভছ হৈছে আকৌ নিফ মানে হৈছে চুৰি আৰু নিপছ মানে হৈছে বহুতকেইখন চুৰি কাল্ফ মানে হৈছে কি গৰুৰ পোৱালি কাল্ফছ মানে হ'ব কি বহুতকেইটা গৰুৰ পোৱালি লোফ মানে কি ৰুটি বা পাওৰুটি বুলি যে আমি কওঁ আমি যে খাই ভাল পাওঁ এইটো তাৰপিছত লোভছ মানে হৈছে কি 2 3 4টা তাৰপিছত এছ যোগ হ'ব সেইকাৰণে লোভছ হৈছে ইয়াতে 24 নম্বৰত কৈছে যে ওৱান ডে এ মাংকি লষ্ট হিজ ৱে এদিনাখন এটা বান্দৰে তাৰ যিটো নেকি ৰাস্তা সেইটো সি পাহৰিলে while he was looking for fruits সি কি কৰিছিল গছৰ মানে হেৰিৰ ফালে চাই আছিল ফ্ৰুইটছৰ ফালে হেল্প হিম ফাইণ্ড হিজ হোম আকৌ হিয়াৰ যিটো নেকি ঘৰ সেইটোৰ কাৰণে বিচাৰি যাবৰ কাৰণে আমি সহায় কৰিব দিছে এতিয়া আমি সহায় কৰিলে চোৱাচোন মই সহায় কৰিয়ে দিছোঁ তোমালোকেও নিজৰ কিতাপত নিজে সহায় কৰিব চেষ্টা কৰিবা দেই এতিয়া চোৱা মই মিলাই দিছোঁ ধুনীয়াকৈ সেইপিনি ৰাস্তাটো হ'ব এনেকৈ গৈ গছৰ গুৰি পাব তেতিয়া ঘৰো পাই যাব ধুনীয়া হ'ব হয়নে তোমালোকে নিজে কৰিবাচোন ইয়াতে কৈছে যে 25 নম্বৰ লুক এট দ্য পিকচাৰ এণ্ড ৰিড কৈছে তলৰ ছবিকেইখন চোৱা আৰু পঢ়া এ টল ট্ৰী কৈছে এডাল বৰ ডাঙৰ গছ টল ট্ৰী হয়নে নহয় এ শ্বৰ্ট ট্ৰী মানে হৈছে এডাল সৰু গছ বা চাপৰ গছ এডাল ওখ গছ এনেকুৱা বুলি কৈছে তাৰপিছত কৈছে এ বিগ এলিফেণ্ট এটা ডাঙৰ হাতী এ স্মল এলিফেণ্ট এটা সৰু হাতী হয়নে আমি দেখিছোঁ নহয় ছবিত আমি যিটো ডাঙৰ সেইটোক ডাঙৰ বুলি ক'ম সৰুটোক সৰু বুলি ক'ম এইবিলাকে বিপৰীত শব্দ তোমালোকে এইবিলাকৰ পৰা জানিব পাৰা তোমালোকে মুখস্থ কৰিবা তেতিয়াহে মনত থাকিব দেই তাৰপিছৰ কেইটাত কৈছে যে ওৱান ডে এ ডে স্কাই হয়নে নহয় এ ডে স্কাই এটা দিনৰ আকাশ আৰু এখন হৈছে কি এ নাইট স্কাই এখন ৰাতিৰ আকাশ তাৰপিছত কৈছে এ হেপী ফেচ এটা বৰ সুখী চেহেৰা মানে বৰ ধুনীয়া সুন্দৰ মুখ হাঁহি থকা চেহেৰা এটা ছেড ফেচ এটা কি বৰ মানে দুখৰে ভৰি থকা এখন মুখ বা এখন ফেচ হয়নে ফেচক আমি মুখ বুলি কওঁ তাই বৰ বিষাদ এতিয়া চোৱা এইটো এ থিক বুক হয়নে এখন ডাঙৰ কিতাপ হয়নে এ থিক বুক আৰু এ থিন বুক মানে কি হৈছে এখন সৰু কিতাপ ইয়াতে কৈছে এটা এ য়ং মেন এটা কি ডেকা মানুহ বা এজন ডেকা লোক আৰু এন অল্ড মেন এজন বুঢ়া মানুহ ইয়াতে য়ং আৰু অল্ড হয়নে য়ং মানে ডেকা অল্ড মানে বুঢ়া এইকেইটা বিপৰীত শব্দ বুজাইছে তোমালোকে ভালদৰে মন দিবা দেই
ইয়াতে বি নম্বৰটোত কৈছে যে নাও ৰাইট ডাউন এট লাষ্ট 4 সেন্টেন্স উইথ সাম অফ দিস অপজিট ৱৰ্ডছ ইন ইয়ৰ নোটবুক কৈছে এতিয়া তুমি কি কৰা তুমি তাৰে যিবিলাক বিপৰীত শব্দ দেখিলা সেইবোৰেৰে ব্যৱহাৰ কৰি দুটা বাক্য লিখাচোন অপজিট ৱৰ্ড তোমাৰ নোটবুকখনত তোমাৰ যিখন নেকি কপি বুক সেইখনত অপজিট মানে বিপৰীত শব্দ ব্যৱহাৰ কৰি দুটা বাক্য ৰচনা কৰাচোন এতিয়া মই সেই বাক্যকেইটা মই বহীত লিখি দিছোঁ তোমালোকে চাই লোৱা দেই লিখিছোঁ তোমালোকে চোৱাচোন এটা লিখিছোঁ যে এ হোৱাইট মিল্ক হৈছে কি এটা কি হোৱাইট মানে হৈছে বগা গাখীৰ আৰু এ ব্লেক ক্ৰ' এটা কি হয় এটা ক্ৰ' মানে হৈছে কাউৰী এটা ক'লা কাউৰী বুলি কৈছোঁ তাৰপিছত কৈছে যে এ গুড বয় এটা ভাল ল'ৰা এ বেড বয় এটা বেয়া ল'ৰা হয়নে নহয় বা বেয়া চৰিত্ৰৰ ল'ৰা এতিয়া দুটা ভাল আৰু বেয়া বুজাইছে বগা আৰু ক'লা বুজাইছে হয়নে এইবিলাকে বিপৰীত শব্দ এনেকৈ বাক্য ৰচনা কৰিব পাৰা ইয়াতে কৈছে ড্ৰ দ্য ফলোয়িং অবজেক্টছ ইন দ্য বক্সেছ কৈছে তলৰ বাকচকেইটাত কি কৰা তুমি ছবিকেইটা আঁকা বুলি কৈছে এতিয়া এ লং পেঞ্চিল এডাল মই দীঘল পেঞ্চিল আঁকিছোঁ আৰু এটা শ্বৰ্ট পেঞ্চিল এডাল শ্বৰ্ট বা চুটি পেঞ্চিল আঁকিছোঁ তোমালোকে নিজে নিজে আঁকিবা নিজে নিজে চেষ্টা কৰিবা তথাপিতো মই তোমালোকক দেখুৱাবৰ কাৰণে মই আঁকি দিছোঁ দেই এইটো চোৱাচোন এ নাইট স্কাই এ ডে স্কাই হয়নে আমি নাইট স্কাই আৰু ডে স্কাই অলপ আগতে বিপৰীত শব্দখিনিত পঢ়ি আহিছোঁ তোমালোকে তাৰ পৰা লিখিব পাৰা ইয়াতে মই অলপ মানে যেনেকৈ তেনেকৈ আঁকি দিছোঁ দেই ইয়াতে এটা নাইট স্কাই আৰু এটা ডে স্কাই তোমালোকে চাই ল'বা আৰু তোমালোকে নিজে নিজে ইচ্ছা কৰি যেনেকুৱা ধৰণৰ আঁকা সেনেকুৱাকৈ আঁকিব পাৰা আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছা তেতিয়াহ'লে মোৰ ভিডিঅ'ত এটা কমেণ্ট কৰিবা আৰু এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই লগতে বেল আইকনটো বজাই দিবা আৰু শেষলৈ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থেংকছ ফৰ ৱাটছিং